এইটো কথাটো আপোনালোকে দেখিছে যে এটা অত্যন্ত সেনচিটিভ বিষয়, এনেকুৱা স্পৰ্শকাতৰ বিষয় যি সময়ত প্ৰতিজন ভাৰতীয়ই মনত দুখ আছে আৰু প্ৰতিজন ভাৰতীয় এটা প্ৰতিশোধৰ ইচ্ছা আছে যে প্ৰতিশোধ ল'ব লাগে, এই ধৰণৰ ঘটনা পুনৰাবৃত্তি নহওক। সেই ধৰণে গোটেই ভাৰতবৰ্ষৰ ভাৰতীয় মানুহে যেতিয়া ভাবি আছে, সেই সময়ত এনেকুৱা ধৰণৰ কথা, যি কথাই আমাৰ গোটেই সমাজ ব্যৱস্থাটোকে বিভিন্ন ধৰণে ক্ষতি কৰে। গতিকে এই ধৰণৰ কথাৰ কাৰণে হঠাৎ অতি সোনকালে তেওঁক আটক কৰিলে, সেইটো বৰ ভাল কথা হৈছে। আৰু মই ভাবোঁ যে এই কথাবিলাকত এনেকুৱা স্পৰ্শকাতৰ বিষয়ত কোনো বিশেষকৈ বিধায়ক সাংসদে এনেকুৱা মতামত দিব নাপায়। আৰু অসমত দেখিছেই যে অসমৰ এগৰাকী সাংসদৰ একেবাৰে পুৰণি পাকিস্তানৰ লগত সম্পৰ্ক, পাকিস্তানত অহা যোৱা, এই কথাবিলাকে একেবাৰে সকলোকে চিন্তিত কৰিছে যে আচলতে কাৰণ কাশ্মীৰ আৰু অসমৰ মাজত বহু কথাত সামঞ্জস্য আছে। কাৰণ আজি অসমৰ বহুত মানুহে ভাবে যে ভৱিষ্যতলৈ অসমখনো যেন কাশ্মীৰ হৈ যাব, তেনেকুৱা এটা ধাৰণা লয়। সেইকাৰণে আমি এই কথাবিলাক অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰু মই ভাবোঁ যে কেন্দ্ৰ চৰকাৰে, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যে ইয়াৰ উচিত প্ৰত্যুত্তৰ হ'ব, আৰু আমি সকলোৱে আশা কৰি আছোঁ যে এই প্ৰত্যুত্তৰৰ অতি সোনকালে হ'ব।